জুবিনদাৰ যিমান পাৱাৰ আছে সিমান পাৱাৰ চাগে এজন মন্ত্ৰীও নাই দেখিছেনে জুবিনদাৰ কাৰণে আপোনাৰ বাট পথ গোটেই অসম নিস্তব্ধ চক কাৰণ কিয় নহব প্ৰতিজন মানুহে তেওঁৰ কাৰণে কিয় নমৰিব তেওঁ এজন সাধাৰণ শিল্পী হৈ তেওঁ কিমান মানুহৰ অন্তৰত বাস কৰিছে চক কিমান মানুহক হেল্প কৰিছে এইফালে আপুনি চাওকচোন মুখ্যমন্ত্ৰী হৈ মুখ্যমন্ত্ৰী সহায় কৰিছেনে নিজৰ পকেটৰ পৰা কাৰোবাক এটকা এটা হ'লেও দিছেনে নাই দিয়া কিন্তু জুবিন গাৰ্গে কিমান পইচা পায় তাৰে আধাৰো বহুত পইচা পাৰ্চেণ্ট বোলে মানুহক হেল্প কৰোঁতে যায় ৰাতিপুৱাৰ পৰা মানে 15টা 20টা মানুহ হেল্প কৰি 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 তেওঁৰ ষ্টুডিঅ' 3 ঘণ্টামান লাগে চক জুবিন দা শুই উঠাৰ আগতেই বোলে তেওঁৰ গেটৰ মুখত 5-6জন বুলি নহয় বহুত মানুহ বহি থাকে কিছুমানক ধৰক হস্পিটেলৰ ট্ৰিটমেণ্টৰ কাৰণে কিছুমানৰ টিউশ্যনৰ ফিজৰ কাৰণে কিছুমানৰ পঢ়াৰ খৰচ মানে একচেপ্টাৰ লাষ্টত বোলে তীৰ্থৰ যাত্ৰা কৰিবৰ কাৰণেও মানুহে মানে গোটেই ফাইনেন্সিয়েলটো কৰি দিবৰ কাৰণেও কৈছিলে তেওঁ শুই উঠাৰ পৰা ইমানেই ব্যস্ত মানুহজনৰ আচলতে ৰেষ্টটো বহুত কম হ'ল একদম ৰেষ্টতটো নাথাকে কাৰো কথা নুশুনে সেইটোও হয় তেওঁ মানে নিজৰ দেহাটোৰ ওপৰত বহুত অকণমান অত্যাচাৰ চলোৱা দিবলৈ হৈছে দেই নোহোৱা নহয় কিন্তু কিয় বুজি নাপালে মানুহৰ মৰমবোৰ বুজি পালে নে নাপালে নাজানো তাতকৈ এটা ডাঙৰ কুৱেশ্যন নৰ্থ ইষ্ট ফেষ্টিভেলটো নৰ্থ ইষ্টত নাপাতি ভাৰতৰ বাহিৰত ছিংগাপুৰত কিয় পাতিলে সেইটো এটা ৰহস্যময় হৈ আছে ইয়াত বহুতো ৰহস্যময় কথা আছে চাগে নথকা নহয় ইয়াত চাগে চৰকাৰো জড়িত হৈ আছে কাৰণ কেলৈ নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ লগে লগে জুবিন বুলি কোৱাৰ লগে লগে মানুহগাল কিমান পগলা সেইটো কথা চৰকাৰেও জানে কাৰণ কেলৈ জুবিন দাই চৰকাৰলৈও ভয় কৰা নাছিলে কাৰোলৈ ভয় কৰা নাছিলে সেইকাৰণে চাগে সেই নৰ্থ ইষ্ট ফেষ্টিভেল গৈ ছিংগাপুৰত পাতিব ল'লে এইফালে চৰকাৰে চাগে ইলেকশ্যনৰ প্ৰবচনৰ কাৰণে প্ৰমোশ্যন কৰি আছে ন য'তে ত'তে কৰি আছে আজিও দেখিছোঁ কৰি আছে তেওঁলোকে মনে মনে কৰি আছে মেইনজন জেগাত আছে বাকীখিনিয়ে কিন্তু কৰি আছে গম পাইছেনে তেওঁলোকৰ প্ৰবচন কৰি আছে বিজেপি প্ৰবচন কৰি আছে সেইকাৰণে নৰ্থ ইষ্ট ফেষ্টিভেল নৰ্থ ইষ্টত নাপাতিলে সেইটো মেইন কথা হয় নিজকে বহুত ধন্যবাদ দিওঁ একেবাৰে সৰুৰ পৰা এতিয়া বুঢ়ী হ'লো বুলিয়ে ক'ব পাৰি বয়স হৈছে যিহেতু জুবিন গাৰ্গৰ গান শুনি ডাঙৰ হৈছোঁ কিন্তু শেষলৈকে তেওঁ গান শুনিব নাপালোঁগৈ আৰু উপায় নাই যিখিনি আছে সেইখিনিয়ে বহুত বহুত বেছি শুনি শেষ কৰিব নোৱাৰা গান বনাই থৈ দিছে চাগে আমি তাৰ আধা শুনা নাই চাগে গম পাইছেনে সেইটো কাৰণে বহুত নিজান মনটো বহুত গধুৰ একো কৰিবলৈ মন যোৱা নাই একদম মানে নিস্তব্ধ চব নিস্তব্ধ দোকান পোহাৰ চব বন্ধ কিয় আপোনাক ভাল পাইছিলে কাৰণে ভাল পাইছে যে ভাল পাইছিলে ভাল পাই আছে পাই থাকিব তাৰে প্ৰমাণ মানুহবোৰে দিছে আপুনি নেদেখিলে কেনেকৈনো দেখিব আপুনি নিজৰ যত্নই নল'লে য'ত আছে ভালে থাকক কোনো এক্সাইটমেণ্ট নাথাকিব এতিয়া চাগে লাহে লাহে বিহু মঞ্চবোৰ কমি আহিব বিহু প্ৰগ্ৰেমবোৰ চাবচোন কিয়নো জুবিন দা উঠাৰ লগে লগে যিটো হিলাই দিয়ে সেইটো হিলাবলৈ কোনেও নোৱাৰে গম পাইছে নাজানো আৰু মানুহ জাতিটোক চিনিবলৈ বৰ টান আজি ইমান কান্দিছে এসপ্তাহ যোৱাৰ পিছত পাহৰিও যাব পাৰে ক'ব নোৱাৰোঁ কিন্তু এতিয়া চবফালে মানে মোবাইলটোতো চাবই নোৱাৰি অকল জুবিন দা ইফালে এতিয়া বাহিৰলৈও ওলাই আহিব নোৱাৰি চবতে জুবিন দা মানে শুনি বুকুখন মানে এটা কথা কি জানে একেবাৰে বিলিভ কৰিব পৰা নাই তেওঁ যে নাই একেবাৰে বিলিভ কৰিব পৰা নাই আৰু কিবা এটা মিৰাকল হৈ যোৱা হ'লে মিৰাকলটো হ'বতো নোৱাৰে বাৰু তথাপিও আমি সাধাৰণ মানুহ হয় নিজৰ মৰাটোকে চাগে বিচাৰিম কিন্তু তেওঁ মৰাটো কেতিয়াও বিচৰা নাছিলোঁ ভগৱানৰ মন্দিৰত তেওঁৰ ফটো লগাই দিছে তেওঁক ভগৱানৰ লগত কম্পেয়াৰ কৰিছে ভাবক ভগৱানৰ সমতুল্য কৰি দিছে আৰু কোনো অহংকাৰ নাছিলে মাটিৰ মানুহ হয় তেওঁ মাত্ৰ এটা কথাই কৈছিলে মোৰ চিতাখনহে মই ল'ম বাকী মোৰ যি আছে মই সকলো দি যাম সঁচাকৈ তেনেকৈ দিছেও তেওঁ নাই দিয়া বুলি কেনেকৈ ক'ব কওক দিছে কাৰণে আজি মানুহবোৰ মৰিছে
ইমান মৰিছে কাইলৈ এতিয়া কি হ'ব মই নাজানো মৃতদেহ ৰাতিপুৱা আহি পাবহি কি হুলস্থুল হ'ব ঠিকনা নাই আৰু কিন্তু দেউতাকলৈও বহুত বেয়া লাগিছে গৰিমা বৌলৈও বেয়া লাগিছে দেউতাকে চকুৰ আগত নিজৰ ল'ৰা আৰু ছোৱালী নিজৰ ৱাইফক মৰা দেখিছে চব কেনেকুৱা দুখৰ কথা গৰিমা বৌ অকলশৰীয়া হৈ পৰিলে হয়নে সদায় যেন লগ দিয়ে মানুহখিনি সেইটোৱে বিচাৰোঁ অসমৰ যদি লিজেণ্ড বুলি কয় অকল জুবিন গাৰ্গক ক'ব পাৰি গম পাইছেনে বাকী কাকো ক'ব নোৱাৰি সেইটো কাৰণে আজি তেওঁ ভগৱানৰ সমতুল্য হৈ পৰিছে সকলোৱে ইমান মৰম দিছে গম পাইছে ভূপেন হাজৰিকাদেৱৰ পিছত এইবাৰ জুবিন গাৰ্গেই শেষ আৰু কোনো নাই তেনেকুৱা কোনো নোলাব চাব তেনেকুৱা ভালপোৱা মানুহ আৰু কোনো নোলাবই কাৰো প্ৰতি তাৰ মানুহৰ মৰম নাথাকিব এতিয়াৰ পৰা চাবচোন শিল্পীসকলৰ প্ৰতি কিছুমান শিল্পীসকলৰ প্ৰতি একেবাৰে মৰম নাথাকিব জুবিন দা যদি অসমত থাকিলেহেঁতেন কিজানি তেওঁ নমৰিলেহেঁতেন ভাৰতৰ বাহিৰ গুচি গ'ল অসমত থকা হ'লে এইকাৰণেই নমৰিলেহেঁতেন কিয়নো অসমৰ গোটেই মানুহে প্ৰে কৰিলেহেঁতেন এতিয়া ছিংগাপুৰত গৈ তেওঁ কিমান আগতে বেমাৰত পৰিলে কিমান কথা লুকুৱালে আমিতো একোৱেই নাজানো হয়নে বহুত কথা ইয়াত ৰহস্যময় হৈ থাকিলে কিন্তু বহুত কথা ৰহস্যময় হৈ থাকিলে নাজানো আৰু ভগৱানে জানে আৰু তেওঁৰ লগত থকা মানুহখিনিয়ে জানে যিমান দিনৰ কাৰণে আহিছিলে সিমান দিনেই থাকিব কিন্তু এটা কথা তাৰ মাজতে কৈ থওঁ আকৌ বোলে জ্যোতিষীয়ে কৈছিলে বোলে জুবিন গাৰ্গ বোলে 85 বছৰ জীয়াই থাকিব 52 ইয়াৰ্ছতে দেখোন ঢুকাই থাকিলে সেইকাৰণে মানুহে অকণমান নিজৰ দেহাটোৰ ওপৰত অত্যাচাৰ নহয় অকণমান নিজৰ দেহাটো কেয়াৰ ল'ব লাগে জুবিন দাইটোৱে একদম লোৱা নাছিলে নিজৰ দেহাটোৱে মানে একেবাৰে শেষ কৰি পেলালে মানে আনে তেওঁক ভাল পায় কিন্তু তেওঁ নিজৰ দেহাটোক ভাল নাপায় তেওঁ আনক ভাল পায় কিন্তু নিজৰ দেহাটোক ভাল পোৱা নাছিলে নিজৰ দেহাটোৰ প্ৰতি মৰম থকা হ'লে আজি তেওঁ এনেকুৱাখিনি নহ'লহেঁতেন গম পাইছেনে একেবাৰে নহ'লহেঁতেন কিন্তু কি ক'ব এতিয়া হ'ব লগা আছিলে হৈ গ'ল সেইকাৰণে কিছুমান মানুহক কৈছোঁ মুহত ক্ষোভ নকৰিব যিবোৰ হৈ আছে মানে এতিয়া কাইলৈ মৃতদেহ অহাৰ পিছতে মানে এইবোৰ কিবা কিবি হুলস্থুল নকৰি যাতে শান্তিপূৰ্ণভাৱে হ'ব পাৰে ধুনীয়াকৈ আৰু কিছুমান মানুহে যে কৈছে তেওঁ মৃতদেহটো ৰাখিব লাগে কেনেকৈ ৰাখিব তেওঁ ইমান ভাল মানুহ এজনৰ মৃতদেহটো যদি তেওঁক ৰিজাৰ্ভত ৰাখাব পাৰি গেলি যাব গোন্ধ ওলাব নোৱাৰি নহয় সেইকাৰণে যিটো নিয়ম প্ৰকৃতিৰ যিটো নিয়ম সেইটো নিয়মতে কৰিবলৈ দিয়ক তেওঁতো বৈকুণ্ঠগামীয়ে হ'ব ইমানখিনি ভাল কাম কৰিছে বৈকুণ্ঠগামীয়ে হ'ব তেওঁ ঢুকালে যেন লগাই নাই যেতিয়ালৈকে মৃতদেহটো চকুৰ আগত নেদেখোঁ সেইটোতো কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ এতিয়া ছবিটো কাপ কাপকৈ ৰখি আছে ন চকুৰ আগত ফটো তাৰ ভিডিঅ' দেখাত বহুত বেলেগ কথা মানুহেতো ফেক বুলিয়ে ভাবি আছে ময়ো এতিয়া একদম মানে মিছাগতেই লাগি আছে যেতিয়া দেখিম তেতিয়াহে বিশ্বাস কৰিম আৰু উপায় নাই আৰু কি ক'ম দিনবোৰ যেন নাযায় নোপোৱাই লাগি গৈছেগৈ কিমান আৰু মোবাইলটো টিপি বাহিৰলৈও ওলাই গ'লোঁ সেয়াকে দেখিলোঁ মোবাইলতো সেয়াকে বেয়াও লাগিছে বহুত বেছি দুখ লাগিছে মানে কি ক'ম এতিয়া কান্দিম নে এতিয়া যাওঁ বুলি ক'লে গুৱাহাটীলৈ যাব নোৱাৰি নহয় আৰু ভিৰৰ মাজত যাব পাৰিম জানো ক'ৰবাতে থাকিম ধূলিকণা আমি নামমাত্ৰ ধূলিকণা ঘৰতে বহি চাম আৰু কাইলৈ যে কি পৰিৱেশ হ'ব মই তাকে ভাবি ভয়ে লাগিছে হ'ব আৰু আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ আৰু মুঠতে ইয়াত ৰহস্য আছে কি হ'বা কিবা এটা ৰহস্য আছে কেলৈ ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব লাগে নৰ্থ ইষ্টত কিয় নাপাতিলে নৰ্থ ইষ্টত কি জেগা নাই কিবা এটা নহয় কিবা এটা ৰহস্য ইয়াত সোমাই আছে লাহেকৈ ওলাব যেতিয়া মানুহবোৰ ঠাণ্ডা হ'ব তেতিয়াহে ওলাব মানুহৰ গাত জোৰ নাইকিয়া হৈ যাব তেতিয়ালৈ একো নামাতিব চাগে ক'ব নোৱাৰোঁ আৰু হ'ব দিয়ক ৰাখিছোঁ